এতিয়া বৰ্তমান ৰমজান মাহ আৰু সকলো হিন্দু মুছলিম সমাজক মই মোৰ ফালৰ পৰা ৰমজান মাহৰ মুবাৰক দিছোঁ আৰু লগতে আৰু বৰেৰা গাঁৱৰ নামঘৰৰ কমিটিক মই ভাগৱত পাঠৰ তাত মই মৰম যাচিছোঁ আৰু আমি সকলো বোকাহালা জামাতৰ পৰা আহিছোঁ আৰু সকলো আহিছোঁ ইয়ালৈ আৰু ইয়াত যিটো বৰেৰা য'ত আমাৰ যি ভাগৱত পাঠ হৈ আছে এই ভাগৱত পাঠ আমাৰ বৰেৰা আৰু বোকাহালা মছজিদ বুলি আছে আৰু বৰেৰা বুলি আছে গতিকে আমি সকলোৱে বৰেৰাৰে হয় আমাৰ এইটো জেগা বৰেৰা বুলি কয় ইয়াত যিখিনি আছে ইয়াত আমাৰ ককাই ভাই হয় আমি ইয়াত হিন্দু মুছলিম বুলি কথা নাই আমি ককাই ভাই ইয়াত মই চবকে দাদা মাতোঁ কোনোবা কেকা মাতে কাৰোবাক মই মহা মাতোঁ কোনোবাই ভিন্দৌ মাতে এতিয়া আমি সকলো ককাই ভাই ইয়াত ৰাজনীতিৰ কথা আমি ভাবিবলৈ অহা নাই ৰাজনীতিৰ কথালৈ মই ক'বলৈ নাযাওঁ ইয়াত আমি মৰমত আহিছোঁ ইয়াত ভাগৱত পাঠ হৈ আছে ৰমজান মাহ আমি তাৰাবি পঢ়িলোঁ তাৰাবি পঢ়ি সময় নাপাওঁ এই সময় পাইছোঁ আমি ভাগৱত পাঠ শুনিবলৈ আমি ইয়ালৈ আহিছোঁ একত্ৰিত হৈছোঁ আমাৰ অখণ্ড ভাগৱত অনুষ্ঠানত মুছলিম সমাজে হিন্দু আৰু মুছলিমৰ মাজত যিটো সম্প্ৰীতি এনাজৰীডাল ইমান সুন্দৰ কটকটীয়াকৈ বান্ধিবলৈ চেষ্টা কৰিছে তাৰ বাবে মুছলিম সমাজক আমি অশেষ ধন্যবাদ দিছোঁ আৰু এই সম্প্ৰীতিয়ে আমাৰ যাতে ভৱিষ্যতে অটুট থাকে তাৰ বাবে মই তেখেতসকলক আহ্বান জনাইছোঁ প্ৰজন্মৰ বাবে এইটো এটা মহান আদৰ্শ আৰু গোটেই অসমৰ কাৰণে এইটো এটা সুন্দৰ বাৰ্তা যাব আমি হিন্দু মুছলিম আমি সম্প্ৰীতিয়ে জীয়াই থাকিব লাগে সমাজ গঠনত সহায় কৰিব লাগে আৰু নৱপ্ৰজন্মই এই আদৰ্শ লৈ তেওঁলোক আগবাঢ়ি যাব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ